ৰাহুল আৰু অমলে ফাৰ্ম এখন চাবলৈ গৈছিল। ঘৰলৈ আহি অমলে ৰাহুলক সুধিলে, আমি ফাৰ্মখনত কিমান হাঁহ ছাগলী দেখিলোঁ। ৰাহুলে উত্তৰত ক'লে, আমি ফাৰ্মখনত মুঠতে হাঁহ আৰু ছাগলীৰ 600টা চকু আৰু 800খন ঠেং দেখিলোঁ। ফাৰ্মখনত মুঠতে কিমান হাঁহ আৰু কিমান ছাগলী আছিল। ইয়াতে আমি মনত ৰাখিব লাগিব যে হাঁহৰ চকু দুটা, ছাগলীৰো চকু দুটা, কিন্তু ঠেঙৰ ক্ষেত্ৰত হাঁহৰ ঠেং দুটা আৰু ছাগলীৰ কিন্তু 4টা। আমি দুটা চলকযুক্ত ৰৈখিক সমীকৰণেৰে অংকটো সমাধান কৰিম। কি কৈছে? মুঠতে হাঁহ আৰু ছাগলীৰ চকু হ'ল 600টা আৰু ঠেং 800খন। আমি লিখিলোঁ ধৰা হ'ল হাঁহৰ সংখ্যা Xটা আৰু ছাগলীৰ সংখ্যা Yটা। এতিয়া প্ৰথম চৰ্তমতে আমাক কি দিছিলে? হাঁহ আৰু ছাগলীৰ মুঠ চকু হ'ল 600টা। গতিকে প্ৰতিটো হাঁহৰ দুটাকৈ হ'লে Xটা হাঁহৰ চকু হ'ল টুৱাইজ Xটা আৰু Yটা ছাগলীৰ চকু হ'ল টুৱাইজ Yটা, মিলি কেনে হ'ল 600টা চকু। গতিকে গোটেইকেইটাক 2ৰে হৰণ যায়, আমি 2ৰে হৰণ কৰি দিলোঁ। কৰি দিওঁতে কি পালোঁ আমি? 2 300 গুণ 600। এতিয়া যিহেতু সহগ নাই, আমি অপনয়ন পদ্ধতিত নকৰি প্ৰতিস্থাপন পদ্ধতিত কৰিম। 300 বিয়োগ Y, এইটো আমি 1 নম্বৰ বুলি ধৰি থলোঁ। দ্বিতীয় চৰ্তমতে হাঁহ আৰু ছাগলীৰ ভৰিৰ সংখ্যা কি বুলি কৈছে? 800টা। হাঁহৰ ভৰি দুখনকৈ, Xটা হাঁহৰ ভৰি হ'ব টুৱাইজ Xটা আৰু ছাগলীৰ ঠেং 4খন, গতিকে 4খনকৈ 4Y = মুঠতে হ'ল 800। ইয়াতো গোটেইকেইটাক 2ৰে হৰণ যাব, গতিকে 2ৰে হৰণ কৰি ল'লোঁ। X 2 গুণ 2, 2 2 4, 2 4 গুণ 8, 2 0 গুণ 0। এতিয়া এই যে ওপৰত পাইছিলোঁ, ইয়াতে আমি যদি Xৰ মানটো বহুৱাই দিওঁ, 300 - Y + 2Y = 400। গতিকে এটা কিমান হ'ল? টুৱাইজ Y - Y = Y, আৰু এইটো হ'ল 400 - 300। এতেকে Y = পালোঁ আমি 100। Yটো কি আছিলে আমাৰ? ছাগলীৰ সংখ্যা, অৰ্থাৎ ছাগলী আছিল 100টা। এতিয়া Y = 100, এই 1 নম্বৰত আমি বহুৱাই দিম। 1 নম্বৰ সমীকৰণত বা চমুকৈ 1 নম্বৰত বহুৱাই পাই লিখিলেও হ'ব। বহুৱাই পাওঁ X = 300 - Y আছে, Y ঠাইত 100 বহিব, অৰ্থাৎ 200টা। এতেকে হাঁহৰ সংখ্যা X = 200টা আৰু ছাগলীৰ সংখ্যা Y = 100টা। এই দুটা হৈ গ'ল ইয়াৰ উত্তৰ। গতিকে এনেকুৱা জন্তু বা চৰাইৰ যদি কিবা দিয়ে, প্ৰশ্ন দিয়ে, আমি এনেকুৱা দুটা চলকযুক্ত ৰৈখিক সমীকৰণেৰে সমাধান কৰিব পাৰিম।